ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ হৈছে 28 তাৰিখ বাৰ হ'ব শনিবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব শুক্লা দ্বাদশী তিথি, তাৰপিছতে শুক্লা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পুনৰ্বসত নক্ষত্ৰ, তাৰপিছতে পুৰুষা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব সৌভাগ্য যোগ, তাৰপিছতে শোভন যোগ আৰম্ভ হ'ব। আজি বন্ধুসকল কৰণ হ'ব বৱকৰণ, তাৰপিছতে বাল বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। আজি জন্মত কৰ্কট ৰাশি, বিপৱন দেৱগণ মৰণত চতুষ্পদ দুখ। আজি যোগিনী নৈৰত কোণত সূৰ্য উদয় হ'ব 5:52 সূৰ্যাস্ত সময় হ'ব 5:19। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো খুব ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। দিনটোৰ প্ৰথম ভাগত আপোনালোকক কৈছে যে কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি একেবাৰে নাযাব। আজি আপোনালোকৰ চোকা বুদ্ধিমত্তা আৰু কৰ্মৰ নীতিয়ে ইতিবাচক ফলাফল দিব। যদি আপুনি ঋণ ল'বলৈ আগ্ৰহী তেন্তে এতিয়া আপোনালোকৰ যি প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব। চৰকাৰী কামবোৰ প্ৰচুৰ হ'ব, কিন্তু সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলকভাৱে কাম কৰক। আজি মানসিক চাপমুক্ত আৰু ভালদৰে মনোনিৱেশ কৰি থাকক বুলি কৈছে। ব্যৱসায়ত নতুন বিনিয়োগৰ সম্ভাৱনা আছে। আনহাতে ডাঙৰ ডাঙৰ চুক্তিয়ে অনাগত দিনত লাভৰ সৃষ্টি কৰিব। বৃক্ক আৰু হাঁওফাঁওৰ ৰোগত থকাসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্দৰ্ভত সাৱধানতা অৱলম্বন কৰিব লাগে বুলি কৈছে। সৰু এটাৰ পৰা আঘাত, বিশেষকৈ সৰু কিছুমান কামৰ পৰা আঘাত পৰাৰ আশংকা আছে। অবিবাহিত ব্যক্তিৰ বাবে দিনটো অলপ সাৱধান হোৱাটো সময় বুলি কৈছে। আজি আনৰ প্ৰতি সহানুভূতিশীল আৰু সহযোগী হওক বুলি কৈছে। কৰ্ম সংস্থাপনত থকাসকলে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। জ্যেষ্ঠ ব্যৱসায়িক নেতাসকলে গুৰুত্বপূৰ্ণ নথিপত্ৰ স্বাক্ষৰ কৰাৰ আগতে ভালদৰে বিশেষকৈ পৰ্যালোচনা কৰিব লাগে বুলি কৈছে। এই সময়খিনিত কিন্তু নতুন নতুন সামগ্ৰী বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত মজুত ৰখাৰ সময়। নতুন নতুন বস্তুবোৰ বিশেষকৈ ষ্টক কৰি ৰাখিলে গ্ৰাহকৰ পচন্দ অনুসৰি তেওঁলোকে চাব পাৰিব বা ব্যৱসায়িক ক্ষেত্ৰত সেইখিনি প্ৰয়োজন আছে। স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে আজি মেঘ ৰাশিৰ লোকসকলৰ বাবে ভৰিৰ বিষৰ কিছু সমস্যা হ'ব পাৰে। আজি পিতৃ মাতৃৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে। সামাজিক কামৰ লগত বিশেষকৈ জড়িত যিসকল যুৱক যুৱতী আছে, যুৱক যুৱতীসকলে নিজৰ উদ্ধতন বিষয়ৰ সৈতে বিশেষকৈ সৌজন্যতাৰে কথা পাতিব লাগে। বিশেষকৈ গতিকে আচৰণত বিশেষকৈ মধুৰতা বজাই ৰাখক বুলি কৈছে। কথন সুৰ ভাল কৰি ৰাখিব লাগিব। আজি সামাজিক কামৰ লগত জড়িত যুৱক যুৱতীসকলে নিজৰ উদ্ধতন বিষয়ৰ সৈতে বিশেষকৈ তৰ্ক পেচাল কৰিব নালাগে। অভিভাৱকসকলে নিজৰ সৰু ল'ৰা ছোৱালীৰ প্ৰতি মনোযোগ দিব লাগে। তেওঁলোকে নিজৰ পথ লাভ কৰিবলৈ মিছা কথা কোৱাৰ আশ্ৰয় ল'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন আছে। গতিকে এই সকলোখিনি দিশৰ ওপৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিব, অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। খৰচৰ ওপৰত বিশেষকৈ অলপ সীমিত কৰি ৰাখক। খৰচৰ ওপৰত বিশেষকৈ আপোনালোকে অলপ ধৈৰ্য ধৰি কাম কৰক বুলি কৈছে। অলপ খৰচ সীমিত কৰিলে ভাল হ'ব বুলি কৈছে। আৰ্থিক সমস্যাৰ পৰা আপোনালোকে ৰক্ষা পৰিব। ছেভিঙৰ ওপৰত গুৰুত্ব দিয়ক। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি জ্ঞানৰ প্ৰতি বিশেষ সজাগ হওক। যিসকলৰ শিক্ষা আধৰুৱা হৈছে তেওঁলোকে সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক বুলি কৈছে। মনৰ বিক্ষিপ্ততাৰ অৱস্থা হ'ব পাৰে। মানুহৰ পৰা আশা কৰাৰ ধৰণে মৰম নাপাব পাৰে বুলি কৈছে। কাৰ্যালয়ত অনুশাসন মানি চলিব লাগে আৰু লগতে ঊৰ্ধ্বতন বিষয় আৰু সহকৰ্মীসকলৰ লগতো বিশেষকৈ ভদ্ৰ আচৰণ কৰিব লাগে। আজি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে সমন্বয় বজাই ৰাখিব লাগিব। পাৰস্পৰিক বিবাদৰ সম্ভাৱনাও দেখা পোৱা গৈছে। স্বাস্থ্যৰ প্ৰতি বিশেষকৈ বৰ্তমান সময়ত অত্যধিক চিন্তাই কিছু লোকক স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষতি কৰিব পাৰে। যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে বা যিসকলে তেনেধৰণৰ ডায়েবেটিছৰ সমস্যাত পৰি আছে তেওঁলোকে বিশেষকৈ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে বুলি কৈছে। আজি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব আৰু সন্তানৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বিবাহিত লোকসকলে। স্বাস্থ্য সম্পৰ্কীয় বিষয়ত অলপ সতৰ্কতা অৱলম্বন কৰক বা সাৱধান হওক বুলি কৈছে। জীৱিকাৰ ক্ষেত্ৰত কাম কৰাসকলে অসংখ্য বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু বাধাবোৰ নেওচি আগবাঢ়ি যাব লাগিব। মনত কনফিডেঞ্চ ৰাখিব লাগিব, সাহস ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়ত ভাল প্ৰগতিৰ পথ মুকলি হ'ব। আজি বাকী থকা চুক্তিসমূহো চূড়ান্ত হ'ব পাৰে। আজি আপুনি বিশেষকৈ এই সময়খিনিত ঘৰৰ পিতৃ মাতৃৰ লগত বিশেষকৈ সৎ আচৰণ কৰক বুলি কৈছে। অপ্ৰয়োজনীয় তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে ধ্যান ৰাখিব। আজি বিশেষকৈ বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে। সকলোৰে প্ৰতি সমৰ্পণৰ ভাৱ বজাই ৰাখিব লাগে। পৰিয়ালৰ সুখৰ পৰিৱেশ বজাই ৰাখক বুলি কৈছে। পৰিয়ালৰ প্ৰতি মনোযোগ দিয়ক আৰু সংঘাতৰ পৰা যিমান পাৰে আপোনালোকে এই সময়ত আঁতৰি থাকক বুলি কৈছে।
কোনো এটা বিষয়ক লৈ আজি বন্ধু বান্ধৱীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই ক্ষেত্ৰত গুৰুত্ব দিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে গতিকে সাৱধান হৈ কাম কৰক প্ৰেমত শুভ দেখা পোৱা গৈছে ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি শিক্ষণ আৰু পাঠদানৰ দিন গতিকে আপোনালোকৰ প্ৰিয় দক্ষতা আয়ত্ত কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে কৰ্মক্ষেত্ৰত আপোনালোকৰ দলটোৱে আশা কৰাৰ ধৰণে প্ৰদৰ্শন নকৰিবও পাৰে গতিকে শান্ত হৈ থাকক আৰু অপ্ৰয়োজনীয় খং এৰিব লাগিব আজি মিথুন ৰাশি জাতক জাতিকাসকলে ব্যৱসায়ীসকলৰ বাবে এটা ডাঙৰ চুক্তি চূড়ান্ত হ'ব পাৰে আৰু বিনিয়োগৰ পৰিকল্পনা কৰাৰ বাবে এই সময়খিনি ভাল সময় উচ্চ ৰক্তচাপ বৃদ্ধি পাব পাৰে এই ৰাশিৰ জাতক জাতিকাসকলৰ পূৰ্বপুৰুষৰ সম্পত্তিক লৈ বিবাদ বাঢ়িব পাৰে কিছু লোকৰ তৎপৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক খৰখেদাকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে বা যিকোনো কথাও ক'ব নালাগে ভাবি চিন্তিয়ে কথা ক'ব লাগে নহ'লে আপুনি সমস্যাত পৰিব পাৰে কোনো নথি পত্ৰ বিশেষকৈ নপঢ়া বা নোচোৱাকৈ চহী একেবাৰে নকৰিব যদি আপুনি বাহন কিনাৰ কথা ভাবিছে তেন্তে আপুনি তেনে কৰাৰ পৰিকল্পনা কৰিব পাৰে আজি মানসিক চাপবোৰ অলপ পৰিহাৰ কৰাৰ সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে একে সময়তে কৰ্মসংস্থাপনত থকা সকলে আশা কৰাৰ ধৰণে সফলতা লাভ কৰিব লিখাৰ প্ৰতি আগ্ৰহী হ'ব মানুহে আপোনালোকক প্ৰশংসা কৰিব পাঠদানৰ লগত জড়িতসকলে ভাল ফলাফল দেখিব অপ্ৰয়োজনীয় বিবাদৰ পৰা তৰ্কৰ পেচালৰ পৰা আঁতৰি থকাটো আজি ভাল হ'ব বুলি কৈছে চিকিৎসা আৰু ফাৰ্মাচীৰ ক্ষেত্ৰত নতুন সুযোগৰ উন্নতি ঘটিব যিসকলে এনে ক্ষেত্ৰত ব্যৱসায় কৰি আছে ঘৰুৱা সামগ্ৰীৰ বাবে অপ্ৰয়োজনীয় ব্যয়ৰ সম্ভাৱনা আছে খৰচবোৰ বাঢ়িব পাৰে সচেতন হওক যুৱক যুৱতীসকলে চখ আৰু দক্ষতাৰ বিকাশৰ বাবে চেষ্টা চলোৱা উচিত বুলি কৈছে যদি আপুনি কোনো পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচাৰে তেন্তে আগতে পৰিকল্পনা কৰিব লাগিব তেতিয়াহে অনুকূল ফলাফল দেখিবলৈ বা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই সকলোখিনি দিশৰ ওপৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো শুভ হওক কৰ্কট ৰাশি আজি সজাগ হৈ থাকক বুলি কৈছে আপোনালোকৰ সৎ কৰ্মৰ বৃদ্ধিৰ বাবে কাৰোবাক সহায় কৰাৰ সুযোগ পালে পিছৰি যাবলৈ নিদিব তেনে কৰিলে গহৰ অৱস্থান বিশেষকৈ আপোনালোকৰ বা গহবোৰ শান্তি আহিব নিজৰ কামত মনোনিৱেশ কৰক কিয়নো এলাহে ইয়াত বাধাৰ সৃষ্টি কৰিব পাৰে ইলেক্ট্ৰনিক সামগ্ৰী বজাৰ কৰাৰ সকলে বিশেষকৈ লাভান্বিত হ'ব নিজৰ কেৰিয়াৰক লৈ চিন্তিত যুৱক যুৱতীসকলে হয়তো নিজৰ সমস্যা সমাধান বিচাৰি পাব পাৰে বৰ্তমান ৰোগৰ থকাসকলে সমস্যাৰ বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে গতিকে ঔষধ খাই থাকিব আৰু চিকিৎসকৰ মতে বিশেষকৈ আপোনালোকে যিখিনি নিয়ম নীতি আছে সেইখিনি আপোনালোকে ভাল কৰক বুলি কৈছে বা ফ'ল' কৰিব লাগিব যোগাযোগ বজাই ৰাখক এই সময়খিনিত বিশেষকৈ আপুনি সুস্থ হৈ থাকিব হ'লে দিনটো প্ৰথম ভাগৰ পৰা মৰ্ণিং ৱাক এক্সাৰচাইজ নিশ্চয়কৈ কৰিব বুলি কৈছে ভাল প্ৰতিফলন দেখিব বুলি কৈছে বিশেষকৈ আজি আপোনালোকৰ ওচৰৰ কোনোবা এজনৰ পৰা কিছু দুখৰ খবৰ পোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ প্ৰকৃত স্বভাৱ বিশেষকৈ মনত ৰাখি আজি সকলোৰে লগত ভদ্ৰ হোৱাটো উচিত আজি নিজৰ আৰোগ্যৰ পৰা বিশেষকৈ পূজা কৰক বুলি কৈছে যি আপোনালোকৰ ভাগ্যক সমৰ্থন কৰিব নতুন নতুন বস্তু চেষ্টাৰ বিশেষকৈ যি কৰাৰ উদ্দেশ্য বজাই ৰাখক ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ অধিক কষ্ট কৰিব লাগিব আঘাতৰ প্ৰতি সজাগ হওক বুলি কৈছে আজি ঘৰখনৰ মানুহখিনিক সন্মান বজাই ৰাখক সম্ভৱ হ'লে পোহনীয়া জন্তুবোৰক বিশেষকৈ আহাৰ হওক বুলি কৈছে পাৰিবাৰিক সম্পৰ্ক শক্তিশালী হ'ব কিন্তু আঁতৰি যোৱা বন্ধুসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে নতুন বন্ধুৰ সংখ্যা বাঢ়িব পাৰে তুচ্ছ বিষয়ক লৈ কাৰোবাৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে তৰ্ক বিতৰ্কৰ যিমান পাৰে এৰাই চলিব লাগে যি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 সিংহ ৰাশি আজি আগৰ দিনতকৈ অধিক কঠিন হ'ব বুলি কৈছে অৰ্থাৎ কষ্টকৰ দিন হ'ব কষ্ট কৰিলেহে আপোনালোকে তাৰ উচিত ফল পাব বুলি কৈছে আজি আপোনালোকৰ সাহস আৰু দৃঢ় সিদ্ধান্তক লৈ আগবাঢ়িব লাগিব তথ্য ব্যৱস্থাপনৰ কাম যদি তথ্যৰ মিল নাই তেন্তে সেইবোৰ সামঞ্জস্য কৰক বুলি কৈছে ব্যৱসায়িক হিচাপ নিকাচৰ ক্ষেত্ৰত সজাগ হ'ব লাগে নহ'লে লোকচান হ'ব পাৰে সহকৰ্মীসকলতকৈ নিজৰ ওপৰত বেছি বিশ্বাস কৰিব লাগিব ব্যৱসায়ত নহ'লে আপুনি আৰ্থিক লোকচান হ'ব পাৰে কিছু লোকৰ ভৰি ফুলাৰ হাড়ৰ বিষৰ বিশেষকৈ অভিযোগ থাকিব পৰিয়ালৰ সদস্যৰ মাজত বিবাদ হ'ব পাৰে য'ত আপুনি মধ্যস্থতাৰ ভূমিকা পালন কৰিব লাগিব কিন্তু সাৱধান হওক যাতে কৈছে যে এই সময়খিনি দুই পক্ষৰ কথা নুশুনাকৈ সিদ্ধান্ত লোৱা নহয় আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু নথিপত্ৰখিনি যিখিনি আছে সেইখিনি সুৰক্ষিত কৰি ৰাখিব লাগিব হেৰুৱাৰ বা চুৰি হোৱাৰ আশংকা দেখা পোৱা গৈছে এই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব ঘৰত হওক বা অফিচত হওক কাৰোৰ সন্মুখত অহংকাৰী ভাষা আজি পৰিহাৰ কৰক কেৰিয়াৰৰ সম্পৰ্কীয় বিষয়ত আশা কৰাৰ ধৰণে ফলাফল কম হ'ব গতিকে
সুযোগ বিশেষকৈ সুযোগবোৰ পিছলি যাবলৈ নিদিব। সুযোগ আহিলে সেইখিনি লওক, বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। পিছলি যাবলৈ নিদিব। অংশীদাৰিত্ব সম্পৰ্কে থকাসকলে নিজৰ অংশীদাৰৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে। ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাছত বিশেষকৈ গুৰুত্ব দিব লাগে। সময় অনুসৰি গুৰুত্বপূৰ্ণ শব্দবোৰ লক্ষ্য কৰিব লাগে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'বলৈ দিছে। তেজৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গোটা শস্য আৰু আঁহযুক্ত খাদ্য খোৱাটো আপোনালোকৰ পেটৰ বাবে উপকাৰী হ'ব। পাৰিলে আজি ঘৰৰ আটাইতকৈ বয়সীয়াল মানুহজনৰ লগত কিছু সময় কটাওক বুলি কৈছে। পৰিয়ালৰ সহায় আপোনালোকৰ বৃদ্ধি পাব। বৰ্তমান সময়ত আপোনালোকৰ বাবে ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে। খৰচ সীমিত কৰক। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কন্যা ৰাশিলৈ আগবাঢ়িছোঁ। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি অনিশ্চয়তাৰ পৰিহাৰ কৰক। সিদ্ধান্ত লোৱাৰ আগতে অত্যন্ত সাৱধান হওক। আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ সঞ্চয় বিশেষকৈ বিপদত নপৰিবলৈ চেষ্টা কৰক। যদি আপুনি ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত তেন্তে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰক। ব্যৱসায়ীসকলে সৰু সৰু কথাত উদ্বেগৰ সন্মুখীন হ'ব পাৰে, কিন্তু বাকী থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ সন্দৰ্ভত শেহতীয়াকৈ অস্ত্ৰোপচাৰ কৰা সকলে সজাগ হোৱাটো প্ৰয়োজন আছে। বৈবাহিক জীৱনত সমন্বয়ৰ প্ৰাধান্য থাকিব। আজি ঘৰখনৰ মানুহখিনিক সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ অভাৱৰ ওপৰত কাম কৰা উচিত। এজন শিক্ষকৰ জৰিয়তে নিজৰ বিশেষকৈ যিখিনি আধৰুৱা কাম আছে বা যিখিনি আপোনালোকৰ টপিক বা বিষয়বস্তু বুজি পোৱা নাই সেইখিনি আপোনালোকে জানিবৰ বাবে চেষ্টা কৰাটো ভাল হ'ব। আপুনি আজি সম্পূৰ্ণ কৰিবলৈ কামবোৰ চেষ্টা কৰি থকাটো ভাল হ'ব। কামবোৰ বিশেষকৈ ফলপ্ৰসূ হোৱা দেখিব। কৰ্মক্ষেত্ৰত উদ্ধতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰিব। আজি আপোনালোকৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক বুলি কৈছে, যাৰ ফলত আপোনালোকৰ প্ৰশংসা আৰু পদোন্নতি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব। উপহাৰ বা সজ্জাৰ সময় বিশেষকৈ ব্যৱসায়ৰ লগত জড়িতসকলে ভাল লাভ দেখিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগিব। এই সময়ত ভাল সময়, এই সময়খিনি সোনকালে সফলতা লাভ কৰাৰ সময়। দৈনন্দিন কাম কাজত গুৰুত্বপূৰ্ণ বিশেষকৈ কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক। হঠাৎ অসুস্থ হৈ পৰিব পাৰে কিছু লোকে। আজি ঘৰতে এটা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনাও হ'ব পাৰে। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান বা পূৰ্বপুৰুষৰ ঘৰলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ এই সময়খিনিত ধৈৰ্য ধৰি কাম কৰিব লাগিব। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত তৰ্ক পেচাল নকৰিব। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। মনৰ ভাৱবোৰ বুজি পাব লাগিব। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুলা ৰাশি, কৰ্মৰ ক্ষেত্ৰত একাগ্ৰতাৰে কাম কৰিব লাগিব, নহ'লে ভুল হোৱাৰ বিশেষকৈ ফলত আপোনালোকৰ লোকচান হ'ব পাৰে বা ভুল হোৱা বিশেষকৈ কোনো লোকে গম পালে আপোনালোকৰ চিনিয়ৰ বা বিশেষকৈ জুনিয়ৰসকলে আপোনালোকৰ বিৰুদ্ধে কিছু কথা আপোনালোকৰ ব্যৱস্থা বা ল'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত সজাগ হৈ থকাটো প্ৰয়োজন আছে বুলি কৈছে। একে সময়তে নিয়োজিত ব্যক্তিসকলে কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে নিজৰ জ্ঞান প্ৰদৰ্শন কৰাটো এৰাই চলিব লাগে। নিজকে বেছি দেখুৱাব নালাগে। ক্ৰীড়াৰ ব্যক্তিসকলে বা ক্ৰীড়াৰ প্ৰেমিকসকলে বা ব্যক্তিসকলে অতীতৰ ভুলৰ পৰা শিকিব লাগে আৰু সেইবোৰ পুনৰাবৃত্তি এৰাই চলিব লাগে বুলি কৈছে। অকল আপোনালোকৰ খেলৰ ক্ষেত্ৰতে নহয়, বিশেষকৈ নিজৰ পাৰ্চনেল লাইফতো বা ব্যক্তিগত বিশেষকৈ জীৱনতো সদায় অতীতৰ ভুলৰ পৰা শিকিব লাগে। সেইখিনি পুনৰ ভুলখিনি আপোনালোকে কৰিব নালাগে। পৰিয়ালৰ সমস্যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে উদ্বেগ আৰু হতাশাৰ সন্মুখীন হ'ব পাৰে। কিছুলোকে পৰিয়ালৰ সৈতে সমন্বয় বজাই ৰাখক আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে মানসিক শান্তি আৰু আধ্যাত্মিকতা আহিব। যদি কোনো বন্ধু আপোনালোকৰ ওচৰলৈ বিশেষকৈ সহায়ৰ আশাত আহে তেন্তে তেওঁলোকক নিৰাশ নকৰিব, সাধ্য নকৰি সহায় কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে স্বাস্থ্যৰ বিশেষকৈ অৱনতি ঘটাৰ সম্ভাৱনা আছে কিছুলোকৰ। ব্যৱসায়ীসকলে কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। ব্যৱসায়ীসকলে কৈছে যে আপোনজনৰ প্ৰতি বিশেষভাৱে সজাগ হোৱাটো উচিত। গতিকে কাকো অন্ধভাৱে বিশ্বাস কৰাটো পৰিহাৰ কৰক বুলি কৈছে। দিনটো আৰম্ভ কৰাৰ আগতে চিন্তা কৰক যে আজি আপুনি কি কৰিব পাৰে যাতে আপোনালোকৰ সংগীক ভাল লাগে, আপোনালোকৰ কামখিনি সুন্দৰভাৱে হৈ থাকে। এই সময়খিনিত বিশেষকৈ ভুল কাম কৰিব পাৰে, গতিকে সাৱধান হ'ব। সফলতা লাভ কৰিবলৈ বিশেষকৈ ক্ৰীড়াবিদসকলে বা শিল্পীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই দিনটো উদাৰতাৰ প্ৰদৰ্শনৰ কথা, গতিকে পৰিয়ালৰ কনিষ্ঠ সদস্যসকলৰ কথা যিকোনো ভুল বিশেষকৈ ক্ষমা কৰিব। কৰ্মৰ ক্ষেত্ৰত আপুনি অধিক জড়িত হ'ব লাগিব, তেতিয়াহে আপুনি আপোনালোকৰ ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ পৰা বিশেষকৈ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। নিজৰ জ্ঞানৰ ডাঙৰ ডাঙৰ কথা কোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপুনি আনতকৈ বিশেষকৈ নিজ যেন লাগিব পাৰে। গতিকে ধ্যান ৰাখিব। গাড়ী চলোৱাৰ সময়ত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে সজাগ হওক বা যান বাহনৰ নিয়মখিনি মানি চলক, কিয়নো বাহনৰ ক্ষেত্ৰত কিছু সমস্যা আছে। গতিকে সতৰ্কতা অৱলম্বন কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত, শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপুনি এটা প্ৰজেক্টৰ উৎকৃষ্ট উপস্থাপনৰ বাবে সকলোৱে বিশেষকৈ আপোনালোকক প্ৰশংসা কৰিব পাৰে। যদি আপোনালোকৰ জীৱনসংগীয়ে নিজৰ ক্ষেত্ৰখনত আগবাঢ়িব বিচাৰে, কিবা এটা কামত আগবাঢ়ি যাব বিচাৰিছে, তেন্তে তেওঁলোকক সহায় কৰা উচিত। খেলুৱৈসকলৰ বাবে উৎসাহেৰে ভৰি পৰিব আজিৰ দিনটোত বুলি কৈছে।
পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটাৰ খবৰ আহিব পাৰে। বজাৰত আবদ্ধ হৈ থকা পুৰণি ধন উদ্ধাৰ কৰিব পাৰে ব্যৱসায়ীসকলে। নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ব্যৱসায়ীসকলে লাভ কৰিব। আজি আপোনালোকৰ শত্ৰু বন্ধুলৈ পৰিণত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আনৰ সৈতে তুলনা কৰাটো এৰাই চলিব লাগে, নহ'লে তেওঁলোকে নিজৰ ট্ৰেক হেৰুৱাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক হ'ব, চিন্তাৰ কোনো কথা নাই। পিতৃ মাতৃয়ে সন্তানৰ প্ৰতি আনন্দ বজাই ৰাখিব লাগে। ভুলৰ পৰা বিশেষকৈ শিকিব লাগিব। ভুলৰ বাবে বকাবকি কৰাৰ বা গালি গালাজ কৰাৰ পৰিৱৰ্তে মৰমেৰে বুজাব লাগে বুলি কৈছে। কৰ্মক্ষেত্ৰত সকলোৱে আপোনালোকক প্ৰশংসা কৰা দেখা পোৱা যাব আজি। একে সময়তে ব্যৱসায় যথেষ্ট লাভ কঢ়িয়াই আনিছে। বিনিয়োগৰ পৰিকল্পনা কৰা ব্যৱসায়ীসকলে আগতীয়াকৈ বাজেট প্ৰস্তুত কৰিব পাৰে, বিশেষকৈ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি দিনটো দ্বিতীয়াৰ্ধত অধিক প্ৰবল হ'ব। আজি আপোনালোকৰ সন্তান আৰু আপোনালোকৰ প্ৰতিভাক বিশেষকৈ আপডেট কৰিবলৈ হয়তো টকা পইচা খৰচ কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ লগত প্ৰযুক্তিৰ সহায় লৈ স্মাৰ্ট কাম কৰক। ইয়াৰ ফলত কামৰ মান বৃদ্ধি পাব আৰু সময় ৰাহি হ'ব। পৰিয়ালৰ সন্দৰ্ভত আপোনালোকৰ আপোনজনক অচিনাকি মানুহৰ লগত ব্যৱহাৰ নকৰিব বা তুলনা বেছি নকৰিব, তেওঁলোকৰ বিশ্বাস কৰক। তেনে কৰিলে আপোনালোকৰ সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। ৰক্তচাপ ৰোগীয়ে নিজৰ যত্ন লোৱাটো উচিত। নিয়মিতভাৱে ৰক্তচাপৰ পৰীক্ষা কৰি থাকিব। ঔষধ খোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি এৰক। ক্ৰীড়াবিদসকলে নিজৰ শাৰীৰিক স্বাস্থ্যৰ বাবে চিন্তিত হ'ব। তেওঁলোকে নিজৰ ক্ৰীড়াৰ অনুষ্ঠান বাদ দিবলগীয়াও কিছু ক্ষেত্ৰত হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিলে অনুকূল ফলাফল দেখিব। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, ইনকমপ্লিট যিখিনি কাম আছে সেইখিনি কেনেকৈ কমপ্লিট কৰিব পাৰি, তাৰ ক্ষেত্ৰত আজি গুৰুত্ব দিয়ক বুলি কৈছে। খং পৰিহাৰ কৰক বুলি কৈছে। আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ভুল লক্ষণই কিন্তু আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ যুৱক যুৱতীসকলক বিপদত পেলাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখি নিজৰ চিন্তাধাৰা ইউজ কৰি আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ শুভ হ'ব। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি, আজি যদি আপোনালোকৰ ব্যৱসায় সম্পৰ্কীয় সমস্যা আছে তেন্তে সজাগ হওক। সৰু সৰু প্ৰচেষ্টাই কথাবোৰ উন্নত কৰিব পাৰে। গতিকে সৰু সৰু কথাবোৰত হতাশ নহ'ব। কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কামৰ প্ৰতি সজাগ হোৱাটো উচিত। আজি আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ অগ্ৰগতি বিশেষকৈ নিবিড়ভাৱে নিৰীক্ষণ কৰিছে বা কৰিব পাৰে। নিয়োজিত ব্যক্তিসকলে চিন্তা নকৰাকৈ বিশেষকৈ পক্ষ লোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। আপোনাৰ আচৰণৰ অভাৱবোৰ চিনাক্ত কৰি সেইবোৰ শুধৰাবলৈ চেষ্টা কৰক। ইয়াৰ উপৰিও তেওঁলোকৰ নিজৰ আচৰণৰ প্ৰতি সতৰ্ক হ'ব লাগে। যদি পৰিয়ালত চলি থকা কোনো বিবাদ বিশেষকৈ আপোনালোকক অশান্তি দি আছে তেন্তে তাক আওকাণ কৰক কিছু ক্ষেত্ৰত, কিয়নো ঘৰত অভাৱনীয় বিশেষকৈ অতিথি আহিব পাৰে। এই সময়খিনি মানসিক চাপৰ ফলত গোটেই দিনটো মূৰৰ বিষ হ'ব পাৰে কিছু লোকৰ, অপ্ৰয়োজনীয় চিন্তাৰ ফলত। গতিকে ধ্যান ৰাখিব। আজি কৰ্মক্ষেত্ৰত কাম কৰি থাকোঁতে এলাহৰ পৰা আঁতৰি থাকিবলৈ কৈছে ধনুৰাশিৰ জাতক জাতিকাসকলক। নিয়োজিত ব্যক্তিসকলে নতুন চাকৰিত বা নতুন কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ক্ৰীড়াৰ ব্যক্তিসকলে সক্ৰিয় হ'ব লাগে আৰু নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগে। সময়মতে কামবোৰ সম্পূৰ্ণ কৰাৰ পিছত বিশেষকৈ পৰিয়ালৰ সদস্যৰ সৈতে আজৰি সময় কটাওক। ব্যৱসায়ীসকলে কোনো কাৰণতে বিশেষকৈ বৰ্তমান সময়ত ধৈৰ্য হেৰুৱাব নালাগে, ধৈৰ্য ধৰি কাম কৰিব লাগে বুলি কৈছে। লাভ আৰু লোকচান ব্যৱসায়ত এটা বিশেষকৈ ধ্ৰুৱক, কিন্তু ধৈৰ্য হেৰুৱালে লোকচান হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ সন্দৰ্ভত কৈছে যে চকুৰ বিষ আৰু বিৰক্তিৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত কাম কৰি থাকোঁতে এলাহৰ পৰা আঁতৰি থাকক। নিয়োজিত ব্যক্তিসকলে নতুন কামত বিশেষকৈ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে দিনটো আৰম্ভণিৰ পৰা আপোনালোকে শেষৰ অৰ্ধৰ যিকোনো এটা সময়ত বিশেষকৈ গছ গছনি বিশেষকৈ ঘৰত ৰুব পাৰে। বিশেষ এজোপা গছ আপোনালোকে ৰোপণ কৰি তাৰ প্ৰতিপালন কৰক বুলি কৈছে। তাৰ ক্ষেত্ৰতো আপোনালোকে অনুকূল ফলাফল দেখিব। বিশেষকৈ সূৰ্য দেৱতাৰ বিশেষকৈ প্ৰণাম কৰক দিনটোৰ প্ৰথম ভাগত, আৰু বা আপোনালোকৰ সূৰ্য দেৱতাক বিশেষকৈ প্ৰাৰ্থনা কৰক, ভাল হ'ব। আজি ব্যৱসায়ত লাভ আৰু নতুন পৰিকল্পনা কৰিব পাৰে। লগতে আজি আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তনৰ কথা বিবেচনা কৰিলে উপকৃত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিব লাগে। পৰীক্ষাত প্ৰশ্ন বিশেষকৈ কেনেকৈ আপোনালোকে সমাধান কৰিব, কেনেকৈ আপোনালোকে আগবাঢ়ি যাব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। এই সময়খিনিত অধ্যয়নৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে বুলি কৈছে। বিশেষকৈ আপুনি ঘৰতে হওক বা বিশেষকৈ অন্য ঠাইতে হওক, সকলোতে বিশেষকৈ সন্মানেৰে আপোনালোকে সকলোকে সন্মানেৰে বিশেষকৈ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাওক। দিনটোত বিশেষকৈ আপোনালোকৰ কিছুমান অসাধাৰণ কামৰ বাবে আপুনি স্বীকৃতি লাভ কৰিব পাৰে। এই সময়খিনিত কৈছে যে নিয়োজিত ব্যক্তিসকলে নিজৰ কাম বিশেষকৈ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত আনন্দৰ অনুভৱ কৰিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো গড় হিচাপত আপোনালোকৰ ভালেই দেখা পোৱা গৈছে। ক্ৰীড়াৰ ব্যক্তিসকলে নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব দিব লাগে। প্ৰেমত শুভ দেখা পোৱা গৈছে। ভুল বুজাবুজিৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক। একে সময়তে আজি উন্নত কেৰিয়াৰৰ সুযোগ প্ৰদান কৰিছে। কৰ্মক্ষেত্ৰত নিয়োজিত ব্যক্তিসকলে পৰিয়ালৰ কেন্দ্ৰবিন্দু হৈ পৰিব। পৰিয়ালৰ সদস্যসকলে এই সময়খিনিত আপোনালোকৰ কামত সন্তুষ্ট হ'ব বুলি কৈছে, যাৰ ফলত বিশেষকৈ ঘৰখনত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মকৰ ৰাশি,
আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। খাদ্যৰ প্ৰতি সচেতন হওক, খোৱাবৰ প্ৰতি বিশেষকৈ সচেতন হ'ব দিছে। মানসিকভাৱে শান্ত হৈ থকাৰ দিন বুলি কৈছে। আজি বয়োজ্যেষ্ঠসকলৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব। আজি আপোনালোকৰ খাদ্য তালিকা অনুসৰি খাদ্য গ্ৰহণ কৰক, নহ'লে বিশেষকৈ অভাৱৰ ফলত বিভিন্ন ৰোগৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলে হয়তো নতুন কোম্পানীত কাম কৰাৰ বা নতুন কোম্পানীত যোগদান কৰাৰ সুযোগ পাব। নতুন ব্যৱসায় এটা সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰিব, যি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। এই সময়খিনিত কিন্তু খৰচ অলপ কমকৈ কৰিবৰ বাবে চেষ্টা কৰক। আপোনালোকৰ লাভো বেছি হ'ব। খৰচ সীমিত কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। কৰ্মক্ষেত্ৰত কৰ্মবোজাৰ সন্দৰ্ভত বা কামৰ বোজাৰ সন্দৰ্ভত আপোনালোকৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। নিয়োজিত ব্যক্তিসকলে কাৰ্যালয়ৰ সৈতে বা কৰ্মৰ ক্ষেত্ৰত অভাৱনীয়ভাৱে যাত্ৰা কৰিবলৈ বাধ্য হ'ব পাৰে। এজন খেলুৱৈ বৰ্তমান সময় ইগ' আৰু অতি আত্মবিশ্বাসে তেওঁলোকক নিজৰ ক্ষেত্ৰখনতে আৱৰি ধৰিব পাৰে। গতিকে দূৰত্ব বজাই ৰখাটো উত্তম হ'ব। বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ব্যৱসায়ত জনশক্তি আৰু বজাৰৰ যি সমস্যাৰ বাবে আপুনি অলপ বৃদ্ধি পোৱাৰ বিশেষকৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ বাবে প্ৰিয় আৰু আদৰ্শ হৈ পৰিব বুলি কৈছে বৰ্তমান সময়ত। পাৰিবাৰিক জীৱনত আয়ৰ ওপৰত ভিত্তি কৰি বিশেষকৈ সঞ্চয় আৰু ব্যয়ৰ ভাৰসাম্য বজাই ৰাখিব লাগিব বুলি কৈছে। অসুস্থ হ'লে বৰ্তমান সময়ত চিকিৎসকৰ পৰামৰ্শ লওক। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বন্ধৰ পিছৰ দিনটো বিশেষকৈ প্ৰত্যাহ্বানজনক বুলি বিবেচনা কৰিব। আজি গতিকে গুৰুত্ব বিষয়ৰ বাবে ভালদৰে অধ্যয়ন কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ভুল লগ সংগৰ পৰা যিমান পাৰে যুৱক যুৱতীসকলে আঁতৰি থকাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। একে সময়তে এই সময়খিনিত বিশেষকৈ নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত বিত্তীয় গাফ সামান্য বৃদ্ধি পাব। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ ক্ৰীড়াবিদসকলে তেওঁলোকৰ খেলপথাৰত পুনৰ অনুশীলন আৰম্ভ কৰিব পাৰিব বুলি কৈছে। বিশেষকৈ এই সময়খিনি কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বজাই ৰাখিলে যিকোনো সংঘাতৰ অন্ত পৰিব। ছাত্ৰ ছাত্ৰীসকলে ফলাফল অনুকূল হ'ব। বৰ্তমান সময়ত তেওঁলোকে আপোনজনৰ পৰা আকাংক্ষিত উপহাৰ লাভ কৰিব পাৰে, যিয়ে তেওঁলোকক অতিশয় আনন্দিত কৰিব। বন্ধুসকলে সম্পূৰ্ণৰূপে সহায় কৰিব পাৰে। গতিকে তেওঁলোকৰ সৰু সৰু বিষয়সমূহতো ডাঙৰ ডাঙৰ কথাৰ বনোৱাৰ পৰিৱৰ্তে আওকাণ কৰক কিছু ক্ষেত্ৰত। এই সময়খিনিত কিন্তু নিজৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখিব লাগিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, বৈবাহিক জীৱনত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ সন্তানৰ বিশেষকৈ ভৱিষ্যতৰ পৰিকল্পনা এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব। চৰকাৰী কামত ভুলৰ পৰা আঁতৰি থাকক। আজি কাম কৰাৰ সময়ত সাৱধান হ'বলৈ কৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক। ইয়াৰ ফলত ভৱিষ্যতে আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। নিয়োজিত ব্যক্তিসকলে সহকৰ্মীসকলৰ সহায় তেওঁলোকৰ চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষকৈ অত্যন্ত শুভ দিন বুলি কৈছে। যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত, যিসকলে ডায়েবেটিছৰ সমস্যাত ভুগি আছে, তেওঁলোকে বিশেষকৈ আনুষংগিক যি সমস্যাৰ প্ৰতি সজাগ হওক। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকৰ দুয়োৰে মাজত বন্ধনে আপোনালোকৰ কৈছে যে আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰিব। চুক্তি বৰ্তমান পৰিকল্পনা কৰা ব্যৱসায়ীসকলে আগতে সম্পূৰ্ণ কৰিব লাগে, নহ'লে পিছত তেওঁলোকে অনুশোচনা কৰিব পাৰে। পাৰিবাৰিক দায়িত্ব আপোনালোকৰ কান্ধত পৰিব পাৰে। শক্তিশালী ধনৰ যি ব্যৱস্থাপনাৰ দ্বাৰা ক্ৰীড়াবিদসকলে মানসিক চাপ নোহোৱাকৈ নিজৰ অনুশীলনত মনোনিৱেশ কৰিব পাৰিব। দিনৰ আৰম্ভণিতে সূৰ্য দেৱতাক পানী আগবঢ়াই ওম সূৰ্যে নমঃ মন্ত্ৰ আপোনালোকে জপ কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে প্ৰথম স্তৰটো ক্লিয়াৰ কৰিব, যাৰ ফলত তেওঁলোকৰ দ্বিতীয় স্তৰত মনোনিৱেশ কৰিব পাৰিব। অভিভাৱকসকলে ব্যৱসায়ৰ পৰিচালনা কৰাসকলে বিশেষকৈ ভাল লাভ দেখিব। ব্যৱসায়ীসকলে চুক্তিৰ সন্দৰ্ভত জ্ঞাত সিদ্ধান্ত ল'ব লাগিব। পৰিয়ালৰ কিছুমান উল্লেখযোগ্য দায়িত্বৰ বাবে নিজকে মানসিকভাৱে প্ৰস্তুত কৰক। ছুটিৰ দিনত স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ অৱহেলা নকৰিব। বিশেষকৈ এই সময়খিনিত পৰিচালনা কৰক বুলি কৈছে। পৰিচালনা ভালদৰে কৰক। চৰকাৰী কিছুমান যদি কাম আপোনালোকৰ পেণ্ডিং ৰৈছে, আধৰুৱা হৈছে, সেই কামখিনি কমপ্লিট কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। যদি আপোনালোকৰ জীৱনসংগীয়ে কোনো কথাত খং কৰে, তেন্তে তেওঁলোকক বিশেষকৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰক, আৰু তেওঁলোকে হয়তো আপোনালোকৰ কথাবোৰ নিশ্চয়কৈ শুনিব। সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায়ত যিকোনো ধৰণৰ অসাৱধানতা যথেষ্ট লোকচানৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত অতিমাত্ৰা কামৰ ফলত কিছু অস্থিৰতা হ'ব পাৰে। গতিকে সাৱধান হওক। আজি আপোনালোকৰ বৈবাহিক জীৱনত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনি কামৰ সন্দৰ্ভত পৰিয়ালত তৰ্ক হ'ব পাৰে। গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। কোনো ধৰণৰ বিনিয়োগক সঠিক সময়ৰ বাবে অপেক্ষা কৰক। ছাত্ৰ ছাত্ৰীসকলে দিনটো প্ৰথম ভাগৰ পৰা পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। বিশেষকৈ এই সময়খিনিত কৈছে যে ব্যৱসায়ত ইতিবাচক দৃষ্টিভংগী আপোনালোকৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ কৈছে যে ঊৰ্ধ্বতন বিষয়া আৰু ছিনিয়ৰসকলে কৰ্মক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। আপুনি হয়তো আপোনালোকৰ বৈবাহিক জীৱনত কিছু ভাল খবৰ পাব পাৰে। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ কথা আৰম্ভ হ'ব পাৰে।
আজি জ্বৰত অসুবিধা পাব পাৰে কিছু লোকে আত্মবিশ্বাস বৃদ্ধি আপোনালোকৰ কামবোৰ সকলো কাম বিশেষকৈ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব ছাত্ৰ ছাত্ৰীসকলে দিনটো মধ্যভাগৰ পৰা বিশেষকৈ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ ক্ষেত্ৰখনত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব একে সময়তে ধাতু সম্পৰ্কীয় ব্যৱসায়ত অংশীদাৰ আৰু চিনাকিৰ ফলত উল্লেখযোগ্য ব্যৱসায়িক অৰ্ডাৰ আহিব পাৰে কৰ্মৰ ক্ষেত্ৰত আত্মবিশ্বাসেৰে আপোনালোকৰ কামৰ বোজা নিৰ্ধাৰিত সময়ৰ আগতে সম্পূৰ্ণ কৰিব পাৰিব দীৰ্ঘদিনীয়া বিষয়ৰ পৰা সকাহ পাব কিছু লোকে আজি আপোনালোকৰ পৰিয়ালৰ ভিতৰত আপোনালোকৰ মনোভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ শিশুৰ শৈক্ষিক দিশৰ উন্নতি হ'লে আপোনালোকৰ উত্তেজনা লাঘৱ হ'ব ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব উত্তেজনাৰ বাবে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক কিয়নো ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে গতিকে এই সকলোখিনি দিশৰ ওপৰত মীন ৰাশি ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ ফ'কাছ দিব নিশ্চয়কৈ গুৰুত্ব দিব অনুকূল ফলাফল দেখিব প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব স্বাস্থ্যৰ ধ্যান ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে শনিবাৰৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ জয় শনিদেৱ জয় শনিদেৱ জয় শনিদেৱ